হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ আণ্ডাৰত যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু যিসকল মহিলা চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা গুড নিউজ ওলাই আহিছে ট্ৰান্সফাৰৰ কাৰণে বহুতো চৰকাৰী কৰ্মচাৰী বিশেষকৈ মহিলা কৰ্মচাৰীৰ বহুত প্ৰব্লেম হৈছে তেওঁলোকে ৰিকুৱাৰ্ড টাইমত ট্ৰান্সফাৰ নাপায় আৰু এখন অসম চৰকাৰৰ আণ্ডাৰত সিঙ্গেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত যি এটা গ্ৰাউণ্ড আছে স্পাউছ গ্ৰাউণ্ড মানে হাজবেণ্ড আৰু ৱাইফ দুজনেই যদি চৰকাৰী কৰ্মচাৰী হয় সেই ক্ষেত্ৰত ট্ৰান্সফাৰৰ কি ৰুল আছে ইয়াৰ ওপৰত অসম চৰকাৰে এটা ৰুল বনাইছিলে আণ্ডাৰ ট্ৰান্সফাৰ এক্ট যে স্পাউছ গ্ৰাউণ্ডত ৱাইফ আৰু হাজবেণ্ড দুজনেই যদি চৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে দুজনক এটা প্লেচত ৰাখিব লাগিব কিন্তু এই ৰুলটো প্ৰেক্টিকেল ফিল্ডত এপ্লিকেবল নহয় এই বিষয়ত যেতিয়া আমাৰ চৰকাৰক ৰাজ্যসভাত সাংসদে এজনে সুধিছিলে যে মনোজ কুমাৰ ঝায়ে সুধিছিলে যে ট্ৰান্সফাৰৰ বিষয়ত মহিলা কৰ্মচাৰীসকলক কি সুবিধা দিয়া হৈছে আৰু তেওঁলোকৰ হাজবেণ্ড আৰু ৱাইফ ছেইম স্পাউছ গ্ৰাউণ্ডত একেখন জেগাত ৰখা হৈছেনে নাই এই বিষয়ত এটা এনচাৰ ওলাই আহিছে কি এনচাৰ আহিছে আপোনালোকে চাই লওক তো ইয়াত দিয়া আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰেভিয়েন্স এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং তো ইয়াত ৰাজ্যসভাৰ সাংসদে সুধিছিলে স্পাউচিয়েল ট্ৰান্সফাৰ ফৰ গভৰ্ণমেণ্ট এমপ্লয়ী তো ইয়াত কুৱেশ্যনটো আছিলে যে মনোজ কুমাৰ ঝাৰ কুৱেশ্যন যে উইথ দ্য প্ৰাইম মিনিষ্টাৰ বি প্লেচ টু ষ্টেট ৱেদাৰ দ্য ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং permits spatial transfer for employee of autonomous body from one unit to another under the same ministry. If so, the details of policy is respect of granting such permission and the year-wise number of such transfer cases and if not, the reason therefore and the steps being taken by the government. তো তেতিয়া যে ৱাইফ আৰু হাজবেণ্ডৰ ছেইম প্লেচত থকাৰ কাৰণে স্পাউছ গ্ৰাউণ্ডত যিখন ট্ৰান্সফাৰ ৰুল আছে সেইটো এপ্লিকেবল হৈ আছেনে নাই আৰু ইয়াৰ ওপৰত গভৰ্ণমেণ্টৰ কি ষ্টেপ আছে তেতিয়া গভৰ্ণমেণ্টে কি ৰিপ্লাই কৰিলে আপোনালোকে চাওক ইয়াত দিছে মিনিষ্টাৰ অফ দ্য ষ্টেট ইন দ্য মিনিষ্টাৰ অফ পাৰ্চনেল পাব্লিক গ্ৰেভিয়েন্সে এনচাৰ দিছে দ্য গভৰ্ণমেণ্ট হেজ ইছ্যুড গাইডলাইনছ টু অল দ্য মিনিষ্টাৰ্ছ ডিপাৰ্টমেণ্ট অন পোষ্টিং অফ হাজবেণ্ড এণ্ড ৱাইফ who are in the central as well as state government service or in PSU at the same station. যদি গভৰ্ণমেণ্টে আগতে এটা এডভাইজাৰী জাৰি কৰিছিলে দিছিলে যে হাজবেণ্ড আৰু ৱাইফ সদায় এটা প্লেচতে থাকিব লাগিব সেইটো নট অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইটো ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো হ'ব লাগিব Date on transfer case are not maintained centrally as it is administered by the ministry and department themselves. গভৰ্ণমেণ্টে কৈ আছে অলৰেডি এটা এডভাইজাৰী দিছে যে হাজবেণ্ড আৰু ৱাইফ কিন্তু সদায় ছেইম প্লেচত থাকিব লাগিব আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰুল হয় আৰু এই ক্ষেত্ৰত অসমত যিসকল কৰ্মচাৰী আছে মহিলা কৰ্মচাৰীসকল তেওঁলোকে বহুত দিনৰ পৰা মানে ছিংগল ট্ৰান্সফাৰৰ ক্ষেত্ৰত বহুত ভুগি আছিলে কিয়নো সিঙ্গেল ট্ৰান্সফাৰ অন স্পাউছ গ্ৰাউণ্ডত গ্ৰাউণ্ডটো আছে কিন্তু ট্ৰান্সফাৰ দিয়া নহয় এই ক্ষেত্ৰত আপোনালোকে এই যে আমাৰ ৰাজ্যসভাৰ পৰা যে ৰিপ্লাইটো আছে এইটো লৈ আপোনালোকে ফাইট কৰিব পাৰে আৰু অসম চৰকাৰক এই বিষয়ত অৱগত কৰাব পাৰে যে অলৰেডি গভৰ্ণমেণ্টেতো এটা এডভাইজাৰী জাৰি কৰিছে যে আপোনালোকে হাজবেণ্ড আৰু ৱাইফত ছেইম প্লেচত ৰাখিব লাগিব চ' এইটো এটা বহুত এটা ভাল মুভছ হয় আপোনালোকক জনাইছোঁ চাওঁ কি হয় আপোনালোকে এই বিষয়ত নিজৰ মতামত কমেণ্ট বক্সত জনাব যে ট্ৰান্সফাৰ ৰিলেটেড ইছ্যুত আপোনালোকে কি পাই আছে আপোনালোকে সঁচাকৈ স্পাউছ গ্ৰাউণ্ডত অসম চৰকাৰৰ আণ্ডাৰত ট্ৰান্সফাৰ পাইছেনে নাই এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে অসম চৰকাৰৰ যিকোনো ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে এট প্ৰেজেণ্ট ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক